নমস্কাৰ আজি 28 মাৰ্চ অসমৰ লগতে ভাৰতবৰ্ষৰ বিভিন্ন প্ৰান্তৰ পৰা কেইবাটাও অতি গুৰুত্বপূৰ্ণ অতি ভয়ানক খবৰ মুকলি হৈ আহিছে প্ৰত্যেকটো খবৰ জনা প্ৰথম খবৰটো এই মুহূৰ্তত আপোনালোকৰ বাবে আগবঢ়াইছো প্ৰথমটি খবৰ লাখপতি বাইদেউৰ গছ পুলি ৰুইছিলে নে মুকলি তালিকাত চাওক আপোনাৰ নাম লাখ লাখ মহিলাৰ বাবে আহি গ'ল ভাল খবৰ প্ৰতিগৰাকী মহিলাৰ একাউণ্টত সোমাব প্ৰথম কিস্তিৰ 10,000 টকা যদিহে 10,000 টকাটো ভাল কামত ব্যৱহাৰ কৰে পৰৱৰ্তী সময়ত পাব 25,000 টকা মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই কৰিলে ডাঙৰ ঘোষণা খোলা ৰাখক আপোনাৰ মোবাইল ফোন বাছনিভুক্ত মহিলালৈ যাব ফোন কল 1 এপ্ৰিলত লাখ লাখ মহিলাৰ একাউণ্টত জমা হ'ব এই ধন এতিয়াই তালিকাত পৰীক্ষা কৰাওক আপোনাৰ নাম 10,000 টকা লাভৰ বাবে ওলাল তালিকা সাজু হ'ল লাখপতি বাইদেউৰ তালিকা এটা বিগ ব্ৰেকিং নিউজ যিকোনো মুহূৰ্তত ঘোষণা হ'ব পঞ্চায়ত নিৰ্বাচন আহি গ'ল নিৰ্বাচনৰ পূৰ্বে পঞ্চায়তক লৈ নতুন আইন যিকোনো মুহূৰ্তত ঘোষণা হ'ব পঞ্চায়ত নিৰ্বাচনৰ দিন সকলো প্ৰস্তুতি সম্পূৰ্ণ চৰকাৰৰ আহি গ'ল নিৰ্বাচনৰ পূৰ্বে পঞ্চায়তক লৈ নতুন আইন ইফালে আহি গ'ল প্ৰাৰ্থীৰ যোগ্যতাৰ 33টাকৈ নতুন বিধি এক নিৰ্বাচন খেলিবলৈ আপোনাৰ বয়স হ'ব লাগিব ন্যূনতম 21 বছৰ পৰিয়ালৰ কোনো ব্যক্তি হ'ব নালাগিব বাল্য বিবাহেৰে জড়িত গাঁও পঞ্চায়তৰ ৱাৰ্ড সদস্য পদৰ প্ৰাৰ্থী জেনেৰেল কাষ্ট মেট্ৰিক উত্তীৰ্ণ হ'ব লাগিব প্ৰাৰ্থীগৰাকী বাল্য বিবাহ কৰোৱা ব্যক্তি হ'ব নালাগিব ST SC OBCৰ প্ৰাৰ্থী হ'ব লাগিব 10ম শ্ৰেণীলৈকে পঢ়া জিলা পৰিষদৰ ক্ষমতা কাঢ়ি অৰ্পণ কৰা হ'ল আঞ্চলিক পঞ্চায়ত ভাল খবৰ 3 এপ্ৰিললৈ বৃদ্ধি পালে PMAY ঘৰৰ জৰীপৰ সময়সীমা নতুনকৈ 5,59,000 লোকে লাভ কৰিব অতিৰিক্ত ঘৰ 3 এপ্ৰিললৈকে বৃদ্ধি হ'ল PMAY ঘৰৰ জৰীপৰ সময়সীমা মুঠ 25,60,000 ঘৰ পাব অসমে 27 মাৰ্চৰ পৰা আপুনি নিজেই কৰক জিঅ' টেগিং 27 মাৰ্চৰ পৰা আপুনি নিজেই কৰক জিঅ' টেগিং জীৱিকা সখী বাইদেউসকলে কৰি দিব এই জিঅ' টেগিঙৰ কাম অনবেখা পৰ্টেলত কেঁচা ঘৰৰ ফটো আপলোড কৰিলেই লাভ কৰিব চৰকাৰী পকী ঘৰ 3 এপ্ৰিললৈকে বৃদ্ধি কৰা হৈছে জৰীপৰ এই সময়সীমা নতুনকৈ 5,59,000 লোকে লাভ কৰিব অতিৰিক্ত ঘৰ ইয়াৰ পাছৰ এটা বিগ ব্ৰেকিং নিউজ ঈদৰ প্ৰাক মুহূৰ্তত কঠোৰ হৈছে পৰিবহণ বিভাগ আহি গ'ল যান-বাহন চলাচলক লৈ নতুন নিৰ্দেশনা এই কাম কৰিলেই হ'ব 25,000 টকা পৰ্যন্ত জৰিমনা 3 বছৰ জেল ঈদৰ প্ৰাক মুহূৰ্তত কঠোৰ হৈছে পৰিবহণ বিভাগ আহি গ'ল যান-বাহন চলাচলক লৈ নতুন নিৰ্দেশনা সাৱধান হওক এটা ভুলতেই হ'ব 25,000 টকা পৰ্যন্ত জৰিমনা আৰু 3 বছৰলৈ জেল সুৰাপান কৰি গাড়ী চলালে 10,000 টকাৰ জৰিমনা 6 মাহৰ জেল চিটবেল্ট ব্যৱহাৰ গাড়ী চলালে চিটবেল্ট ব্যৱহাৰ নকৰি গাড়ী চলালে 1,000 টকা জৰিমনা হেলমেট নোহোৱাকৈ গাড়ী চলালে 1,000 টকা জৰিমনাৰ লগতে 3 মাহলৈ বাতিল হ'ব লাইচেন্স পুনৰ একে ভুল কৰিলে 15,000 টকা জৰিমনা 2 বছৰ পৰ্যন্ত জেল বিহুলৈকে চলিব ৰাজ্যৰ প্ৰান্তে বৃহৎ অভিযান ইয়াৰ পাছৰ এটা বিগ ব্ৰেকিং নিউজ ৰাজ্যৰ লাখ লাখ ৰেচন দোকানীৰ বাবে ডাঙৰ খবৰ 30 জুন 2026লৈকে বৃদ্ধি হ'ল লাইচেন্সৰ সময়সীমা ৰাজ্যৰ লাখ লাখ ৰেচন দোকানীৰ বাবে ডাঙৰ খবৰ 2026 চনৰ 30 জুনলৈকে বৃদ্ধি কৰি দিয়া হ'ল লাইচেন্সৰ সময়সীমা মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ ডাঙৰ ঘোষণা মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ বৃহৎ ডাঙৰ ঘোষণা ইয়াৰে পৰা কোনেও ব্যক্তিগতভাৱে আয়ুক্তক কৰিব নালাগে আবেদন বিশেষ আদেশ যোগে বৃদ্ধি কৰা হয় এই সময়সীমা ৰেচন দোকানৰ লাইচেন্স নৱীকৰণক লৈ কেবিনেটৰ ডাঙৰ সিদ্ধান্ত বিশেষ আদেশ যোগে বৃদ্ধি কৰা হয় সময়সীমা
ৰেচন দোকানৰ লাইচেন্স নৱীকৰণক লৈ কেবিনেটৰ ডাঙৰ সিদ্ধান্ত। ইয়াৰ পাছৰ এটা বিগ ব্ৰেকিং নিউজ। শিক্ষকৰ চাকৰিক লৈ ডাঙৰ খবৰ। নিজেই বাছনি কৰিব পাৰিব কৰ্মস্থলী। এতিয়াৰ এবাৰ নিযুক্তি পালে জীৱনত নহ'ব বদলি। শিক্ষকৰ চাকৰিক লৈ ডাঙৰ খবৰ। এবাৰ নিযুক্তি পালে জীৱনত নহ'ব বদলি। লাহে লাহে স্কুল কৰ্তৃপক্ষকে দিয়া হ'ব নিযুক্তিৰ দায়িত্ব। প্ৰাথমিক শিক্ষকৰ ক্ষেত্ৰত আহিব নতুন নিয়ম। লাহে লাহে স্কুল কৰ্তৃপক্ষকে দিয়া হ'ব নিযুক্তিৰ দায়িত্ব। ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই কৰিলে ডাঙৰ ঘোষণা। নতুনকৈ নিযুক্তি পাবলগীয়া শিক্ষকৰ বাবে হ'ব ব্যৱস্থা। নিজেই বাছনি কৰিব পাৰিব কৰ্মস্থলী। ইয়াৰ পাছৰ এটা বিগ ব্ৰেকিং নিউজ। আকৌ বাঢ়িব দৰমহা। ৰাজ্যিক কৰ্মচাৰীলৈ ভাল খবৰ দিলে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। ৰাজ্য চৰকাৰৰ অধীনত কৰ্মৰত কৰ্মচাৰীৰ বাঢ়িব দৰমহা। ৰাজ্য চৰকাৰে অতিৰিক্ত 3% DA আৰু DR বৃদ্ধি কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে। ইয়াৰ ফলত লাভান্বিত হ'ব ৰেগুলাৰ কৰ্মচাৰীসকলৰ লগতে পেঞ্চনাৰ আৰু ফেমিলি পেঞ্চনাৰসকল। কৰ্মচাৰী আৰু পেঞ্চনাৰসকলৰ বাবে 3% DA আৰু DR বৃদ্ধিত অনুমোদন জনাইছিলে। চৰকাৰৰ সিদ্ধান্তই 47.14 লাখ কেন্দ্ৰীয় কৰ্মচাৰী আৰু 68.62 লাখ পেঞ্চনাৰক লাভান্বিত কৰিছে।